ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি গতি চেপ্টাৰটি পঢ়ি আছিলোঁ। এই গতি পাঠটিৰ আমি ইতিমধ্যে কেইটামান বিষয় আলোচনা কৰিছোঁ। আজি আহিল এই পাঠটিৰ চতুৰ্থটো অধ্যায়, চতুৰ্থটো ক্লাছ। যেতিয়া আমি গতি পাঠটি অধ্যয়ন কৰোঁ, প্ৰথমতে আমি কেইটামান বস্তু আমি পঢ়িব লাগিব, জানিব লাগিব। প্ৰথম আহিল দূৰত্ব। দূৰত্ব মানে হ'ল বস্তু এটাই এটা জেগাৰ পৰা আৰম্ভ কৰি তাৰ মানে যাবলৈ আৰম্ভ কৰি আন এটা জেগালৈ গৈ পালে কিমান দূৰ গ'ল, সি কিমান দূৰ গ'ল তাকেই দূৰত্ব বুলি কোৱা হয়। এতিয়া কি হ'ব, দুখন জেগাৰ মাজৰ দূৰত্ব, নতুন দিল্লী আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব, সেইটোৱে হ'ল দূৰত্ব। বা আমাৰ দুখন ঘৰৰ মাজৰ দূৰত্ব হৈ যাব পাৰে, বা এতিয়া মোৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব। গতিকে এই তাকেই কোৱা হয় দূৰত্ব। এই দূৰত্বটোক আমি এছ ইংৰাজী আখৰেৰে বুজাওঁ আৰু দূৰত্বৰ একক হ'ল ইয়াত এছআই একক হ'ব মিটাৰ। বাকী বহুত এককেৰে আমি ইয়াক বুজাওঁ, ধৰা কিলোমিটাৰ, চেণ্টিমিটাৰ, মিলিমিটাৰ, ডেচিমিটাৰ, এনেকৈ তাৰমানে বহুত একক আছে, কিন্তু এছআই একক হৈছে মিটাৰ। তাৰপিছতে আমি পাইছিলোঁ সময়, 2 নম্বৰতে আমি পঢ়ো সময়। এই সময় হৈ গ'ল, সময়ক আমি টিৰে বুজাওঁ, স্মল টি। সময় হৈ গ'ল কি, কোনো এটা দূৰত্ব যাবলৈ আমাক সময় লাগে, গতিকে সেইকাৰণে এই সময় আহিছে। সময়ৰ একক হৈছে ছেকেণ্ড। এতিয়া এইটো ক'ৰ পৰা আহিল, কোনো এটা নিৰ্দিষ্ট দূৰত্ব যেতিয়া আমি যাওঁ, এই দূৰত্ব যাবলৈ আমাক কিবা এটা সময়ৰ প্ৰয়োজন হয়, গতিকে এই সময়কে আমি টিৰে বুজাওঁ। ইয়াৰ এছআই একক হৈছে ছেকেণ্ড। এই ছেকেণ্ডটো আমি ছেকেণ্ড এনেকৈ লিখোঁ, মিটাৰটো মিটাৰেৰে লিখোঁ। এতিয়া এই এছআই একক ছেকেণ্ড, কিন্তু আমি বেলেগ এককেৰেও ইয়াক বুজাওঁ, মিটাৰ কি হ'ব মিনিটেৰে বুজাওঁ বা ঘণ্টাৰে বুজাওঁ, গতিকে এনেকৈ বুজাব পৰা ধেৰ একক আছে। এতিয়া 3 নম্বৰতে আমি ইতিমধ্যে পাইছিলোঁ দ্ৰুতি। দ্ৰুতি, এতিয়া দ্ৰুতি মানে কি আছিল, দ্ৰুতিৰ উদ্ভৱ তেতিয়াই হ'ল যেতিয়াই বস্তু এটাই গতি কৰিলে। গতি কোনে কৰিলে, এই দুটা মিলি গতি হ'ল। দূৰত্ব, বস্তু এটা নিৰ্দিষ্ট দূৰত্বলৈ গ'ল, এতিয়া এই দূৰলৈ যাওঁতে সময় লাগিব, কিবা এটা সময় লাগিব। ধৰা হ'ল ইয়াৰ পৰা ক'ৰবালৈ গ'লো মই, গ'লেই আমাক সময় এটা, কোনোবা এটা সময়ৰ প্ৰয়োজন হ'ব। গতিকে এই যেতিয়া সময়ৰ প্ৰয়োজন হ'ল তেতিয়াই দ্ৰুতিৰ উদ্ভৱ হ'ল। দ্ৰুতি মানে কি আছিল, এক নিৰ্দিষ্ট সময়ত বস্তু এটা অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। এটা সময় লাগিব আৰু তাৰ দূৰত্ব এটা অতিক্ৰম কৰিব লাগিব। দ্ৰুতি মানে কি আছিল, ওপৰত আছিল এই দূৰত্ব, তলত আছিল আমাৰ সময়। দ্ৰুতি হৰণ সময়, তাৰ মানে 1 ছেকেণ্ড সময়ত বস্তু এটাই কিমান দূৰত্ব অতিক্ৰম কৰিলে, 1 ছেকেণ্ড সময়ত বস্তু এটাই কিমান দূৰত্ব অতিক্ৰম কৰিলে, সেইটোৱে হ'ব বস্তুটোৰ দ্ৰুতি। বা 1 মিনিট সময়ত বস্তু এটাই কিমান দূৰত্ব অতিক্ৰম কৰিলে, 1 ঘণ্টা সময়ত বস্তু এটাই কিমান দূৰত্ব অতিক্ৰম কৰিলে, অৰ্থাৎ 1 একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বকে দ্ৰুতি বুলি কোৱা হয়। এইটো কি বুলি পঢ়িম আমি, 1 একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। তাৰ মানে যেতিয়াই বস্তু এটাই গতি কৰা আৰম্ভ কৰিলে, এই দূৰত্ব যোৱা মানেই গতি আৰম্ভ কৰা, গতিকে গতি কৰা আৰম্ভ কৰিলে তেতিয়াই কি হ'লে কিবা এটা দ্ৰুতি লাভ কৰিব। এতিয়া যিটো আমি সাধাৰণতে আমি যিটো বুজি পাওঁ সেইটোৱে হ'ল দ্ৰুতি। এই দ্ৰুতিৰ একক হ'ব, এই ইয়াৰ পৰা আহিব, দূৰত্বৰ একক মিটাৰ হয়, তাৰপিছত সময়ৰ একক ছেকেণ্ড হয়, গতিকে দ্ৰুতিৰ একক হৈ গ'ল মিটাৰ পাৰ ছেকেণ্ড। সেইকাৰণে দ্ৰুতিৰ একক হৈ যাব মিটাৰ পাৰ ছেকেণ্ড। এইকেইটা কথা পঢ়োঁতেই আমি এতিয়া নতুন 4 নম্বৰ টপিকটো আহিল, এতিয়া আমাৰ বেগ। এতিয়া আহিল আমাৰ বেগ, তাৰ মানে দিশৰ সৈতে দ্ৰুতি, দিশৰ সৈতে দ্ৰুতি। এইটো ইয়াৰ অৰ্থটো কি হ'ল, দিশ মানে যিটো আমি দিশ বুজি পাওঁ, পূব, পশ্চিম, উত্তৰ, দক্ষিণ হ'ব পাৰে, ওপৰ ফালে, তল ফালে, সোঁ ফালে, বাওঁ ফালে, গতিকে এনেকুৱা এই সকলোবোৰ দিশ। যেতিয়া দ্ৰুতি এটা দিয়া থাকে, তাৰ মানে এইটো দ্ৰুতি এটা দিয়া আছে, দ্ৰুতি দিয়া আছে আৰু লগত দিশ এটাও দিয়া আছে। ধৰা এই বস্তুৱে 2 মিটাৰ পাৰ ছেকেণ্ড
দ্ৰুতি এই বস্তুৱে পূব ফালে 2 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতি লাভ কৰিছে পূব ফালে বা পূব দিশত লাভ কৰিছে এইটোৱে হ'ব বস্তুটোৰ দ্ৰুতি ইয়াত কি দিয়া আছে এই বস্তুটোৰ দ্ৰুতি দিয়া আছে এইটো আৰু কি দিয়া আছে লগত এই দিশ দিয়া আছে আৰু যেতিয়া দিশ আৰু দ্ৰুতি মিলি গ'ল এইটো দ্ৰুতি এইটো দিশ দিশ আৰু দ্ৰুতি দিশৰ সৈতে দ্ৰুতি পালো আমি বেগ পাই গ'লো তাৰ মানে দিশ যোগ দ্ৰুতি মিলি বেগৰ সৃষ্টি হয় গতিকে বেগ কি বুলি কওঁতে বস্তু এটাই কোনো এটা নিৰ্দিষ্ট দিশত দ্ৰুতি লাভ কৰিলে তাক বেগ বুলি কোৱা হয় বা দিশৰ সৈতে দ্ৰুতিক বেগ বুলি কোৱা হয় বা আমি এনেকৈ বহুত উদাহৰণ ল'ব পাৰোঁ বি বস্তুৱে তল ফালে বা তল দিশত বা ওপৰ ফালে 3 মিটাৰ প্ৰতি ছেকেণ্ড দ্ৰুতিৰে গৈ আছে এইটো হৈ গ'ল কি এইটো বেগ হৈ গ'ল ইয়াত দ্ৰুতি দিয়া আছে আৰু লগত দিশ দিয়া আছে তল ফালে এবাৰ আমাক দিশটো যিকোনো দিব পাৰে ধৰা বস্তু এটাই ধৰা 50 কিলোমিটার পার আওয়ার তার বা 50 মিটার প্রতি সেকেন্ড দ্রুতিৰে এই কোনোবা এটা দিশত ডিব্ৰুগড়ৰ দিশত গৈ আছে লখিমপুৰৰ দিশত গৈ আছে গুৱাহাটীৰ দিশত গৈ আছে ঠিক সেইটো দিশ হ'ব এটা নিৰ্দিষ্ট দিশ আমাক কৈ দিছে যে আমি গম পালো এতিয়া কোনফালে গৈছে আমাক যদি কোৱা হ'ল বস্তু এটা 2 মিটাৰ প্ৰতি সেকেন্ড দ্ৰুতিৰে গৈ আছে কোনফালে গৈছে কেনেকৈ গৈছে আমি সেইটো স্পষ্ট নহল কথাটো এতিয়া কোনফালে গ'ল এতিয়া ধৰা এই ইয়াৰ পৰা ইয়াত কোৱা হ'ল যে এই বিন্দুৰ পৰা বস্তু এটা এই বিন্দুৰ পৰা 5 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে যাত্ৰা আৰম্ভ কৰিলে কোনফালে কৰিলে এইফালে কৰিলে আমি একো গম নাপালো স্পষ্ট আমাৰ একো নহল এই স্পষ্ট হ'বৰ কাৰণে আমাক কি লাগে বেগ লাগে বস্তু এটা 2 মিটাৰ প্ৰতি সেকেন্ড বেগেৰ দ্ৰুতিৰে পূব ফালে গৈছে বা সোঁ ফালে গৈছে বা বাওঁ ফালে গৈছে এতিয়া এই তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট আমাক যেতিয়া দিশ দিয়া থাকিব তেতিয়া আমি গম পাম সেই দিশটোকে বেগ বুলি কোৱা হয় গতিকে দিশৰ সৈতে দ্ৰুতিক বেগ বুলি কোৱা হয় এতিয়া দ্ৰুতি মানে কি বেগ মানে কি বুজিবা এতিয়া একে বেগ মানেও কি হ'ব অতিক্ৰম কৰা দূৰত্ব হৰণ প্ৰয়োজন হোৱা সময় তাৰ মানে বেগ মানেও v দূৰত্ব মানে s সময় মানে t v = s/t ইয়াতো একেই হ'ব এটো বেগ হ'ব এটোই দ্ৰুতি হ'ব এতিয়া ইয়াত কি হ'ব ইয়াৰ এককো একে হ'ব মিটাৰ পাৰ সেকেন্ড হৈ যাব গতিকে ইয়াত সকলোখিনি একে হ'ব সমস্যা একো নাই কিন্তু পাৰ্থক্যটো কোন আহিল কি ইয়াত আমাক দিশ দিয়া থাকিব আমাক কেৱল বস্তুটাৰ বেগ কেৱল দিয়া নাথাকে ইয়াৰ পিছফালে আমাক দিশ এটা লিখি দিয়া থাকিব তেতিয়া আমি গম পাম সেইটো বেগ বুলি আচ্ছা এতিয়া এই চাৰিটা পয়েন্ট হ'ব আমাৰ এই চ্যাপ্টাৰটোৰ প্ৰয়োজনীয় বিষয় এই চাৰিটা পয়েন্ট তোমালোকে যদি ভালকৈ পঢ়া বুজি লোৱা তেতিয়া হলে চ্যাপ্টাৰটো বহুতখিনি সহজ হৈ যাব আচ্ছা এতিয়া এই বেগক আমি কিহেৰে বুজাইছো বা দ্ৰুতিক আমি কিহেৰে বুজাইছো ভি ৰে বুজাইছো বা আমি ইউ ৰে বুজাও সাধাৰণতে আমি ভি ৰে বুজাও ভেলোসিটি এতিয়া ভেলোসিটি মানে হৈ গ'ল আমাৰ এই গতি সৰি বেগ এতিয়া ভেলোসিটি মানে হৈ গ'ল বেগ মানে যেতিয়া দিশ দিয়া থাকিব তেতিয়া আমি গম পাম এই ভেলোসিটি বুলি কম নহলে সেইটো স্পিড হৈ থাকিব এতিয়া বাইকত বা গাড়ী এখনত আগফালে কি তাৰ এৰি বেগ লিখিয়ে দিয়া থাকে 50 কিলোমিটাৰ পাৰ আৱাৰ কিমান স্পিডত হৈছে যেতিয়া এই কাটাডাল থাকিব এনে কত আছে ধৰা এইটো 50 ইয়াত কত আছে এইটো বুলি কওঁতে ধৰা 50 আছে এতিয়া এই কাটাডাল 50 থাকিলে আমি 50 স্পিডত গৈ আছে সেই স্পিড মানে হল দ্ৰুতি আৰু ভেলোসিটি মানে হল বেগ একি বস্তুটো এতিয়া সেই বাইকখন কোনফালে গৈছে এইটো কোৱা নাই না সেই কাৰণে হেতু কৈ দিয়া আছে যে 50 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া কিলোমিটাৰ এই 50 কিলোমিটাৰ প্ৰতি ঘণ্টা পাৰ আৱাৰ এইটো গৈছে তাৰ মানে হেতু হ'ব আমাৰ দ্ৰুতি হৈ যাব কিন্তু যেতিয়া আমাৰ দিশ পোৱা থাকিব যে 50 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গুৱাহাটীৰ ফালে গৈ আছে
তেতিয়া আমি গম পালোঁ সেইটো ভেলচিটি হৈ গ'ল, সেইটো আমাৰ বেগ হৈ গ'ল। সেইটোৱে হ'ল দ্ৰুতি আৰু বেগৰ বিষয়। এতিয়া ইয়াত দুটা পইণ্ট দুটা দিয়া আছে, এই বিশেষ ইয়াত জানিবলগীয়া কথা নাই। গড় দ্ৰুতি আৰু গড় বেগ। গড় দ্ৰুতি আৰু গড় বেগৰ কথা কৈছে। এতিয়া গড় দ্ৰুতি আৰু দ্ৰুতি একেই হ'ব। গড় দ্ৰুতি মানে আমি জানো যে অতিক্ৰম কৰা দূৰত্ব, বস্তু এটা এই শব্দখিনি ইয়াত নাই লিখা, অতিক্ৰম কৰা দূৰত্ব হৰণ প্ৰয়োজনীয় সময়, সেই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা সময়, সেইটো হৈ গ'ল আমাৰ গড় দ্ৰুতি। এতিয়া গড় বেগ মানে হৈ গ'ল, গড় বেগত আমি কি কৰিম, প্ৰাৰম্ভিক বেগ যোগ শেষত আহিব আমাৰ অন্তিম বেগ হৰণ 2ৰে আমি হৰণ কৰি দিম। গড় বেগ আমি কেনেকৈ উলিয়াম, প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ আমি যোগ কৰিম, তলত আমি 2ৰে হৰণ কৰিম। এতিয়া বেগক আমি কিহেৰে বুজাওঁ, ভিৰে বুজাওঁ। গড় মানে হৈ গ'ল ইংৰাজীত এভাৰেজ বুলি কোৱা হয়, গতিকে এভাৰেজ ভি এভাৰেজ বুলি লিখিলোঁ, তলত 2 আছে। আমি কি কৰিম, প্ৰাৰম্ভিক বেগক আমি ইউৰে বুজাওঁ। দুইটাই বেগ হয়, প্ৰাৰম্ভিক বেগক ইউৰে বুজালো, অন্তিম বেগক ভিৰে বুজালো। এতিয়া এইটো কি বস্তু, প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ কি বস্তু বুলি কওঁতে, বস্তু এটা যেতিয়াই গতি আৰম্ভ কৰে, ধৰা হ'ল এই বিন্দুৰ পৰা বস্তু এটা গতি আৰম্ভ কৰিলে, কলৈকে গ'ল, বি লৈকে গ'ল। এতিয়া ই কি কৰিব, গতি আৰম্ভ কৰাৰ পিছততো কৰবাত শেষ কৰিব, ৰৈ যাব কৰবাত বা নাযায়, কোনোবা এটা বিন্দুত কিবা এটাতো হ'ব। গতিকে এই য'ত আৰম্ভ কৰোঁতে যিটো বেগত আৰম্ভ কৰিছে বস্তু এটাই, এই তাৰ নিজৰ গতিটোত যি বেগেৰে আৰম্ভ কৰিছে, সেই বেগটোক কোৱা হয় প্ৰাৰম্ভিক বেগ ইউ। আৰু যেতিয়া সেই বস্তু এটা ৰৈ যোৱাৰ পিছত যিটো বেগ পাওঁ আমি, সেইটো হ'ব আমাৰ অন্তিম বেগ। ধৰা হ'ল মই ইয়াৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিলোঁ, ইয়াৰ পৰা এনেকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ, ইয়াৰ পৰা মই ক'ত গৈ পালোঁ, ইয়াৰ পৰা দৌৰিবলৈ আৰম্ভ কৰি ইয়াত গৈ পালোঁ। এতিয়া দৌৰিবলৈ লওঁতে মোৰ বেগ কিমান আছিল, কিমান বেগেৰে মই ওলাই গৈছিলোঁ, সেইটোৱে হ'ব আমাৰ প্ৰাৰম্ভিক বেগ। আৰম্ভ কৰিলোঁ, কিমান বেগত মই দৌৰিবলৈ আৰম্ভ কৰিছোঁ, সেইটো হ'ল আমাৰ প্ৰাৰম্ভিক বেগ। আৰু কিমান বেগত মই এই শেষ কৰিছোঁ, মোৰ গোটেই জাৰ্ণিটো কিমান বেগেৰে শেষ কৰিছোঁ, সেইটো হৈ গ'ল আমাৰ অন্তিম বেগ। গতিকে প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগক যোগ কৰি আমি 2ৰে হৰণ কৰি দিলোঁ, তেতিয়া আমি গড় বেগ পাই যাম। তাৰপিছত লগতে তোমালোকে শিকিলা দ্ৰুতি আৰু বেগৰ একক একেই, মিটাৰ এছআই একক হ'ল মিটাৰ পাৰ ছেকেণ্ড, বা বেলেগ যদি একক চোৱা তেতিয়াহ'লে বেলেগ একক ওলাব, কিলোমিটাৰ পাৰ আৱাৰ ওলাব। মানে ওপৰত দূৰত্বৰ একক আৰু তলফালে সময়ৰ একক পাতি দিলে আমি দ্ৰুতি আৰু বেগৰ একক পাই যাম। গতিকে এই ফিজিক্স আমাৰ আৰম্ভ হৈছে এই কথাখিনিৰ পৰাই, ইয়াৰ পৰাই বাকীখিনি কথাও গ্ৰেজুৱেলি আমি আলোচনা কৰি গৈ থাকিম। প্ৰশ্ন এটা দিয়া আছে, যাত্ৰাৰ আৰম্ভণিতে গাড়ী এখনৰ অডোমিটাৰৰ পাঠ 2000 কিলোমিটাৰ। অডোমিটাৰ মানে গাড়ীখনৰ যিটো মিটাৰৰ চাইডত যিটো কিমান দূৰলৈ গ'ল দেখুৱায়, এই গাড়ীখন কিমান দূৰ গ'ল বুলি কওঁতে তাত লিখা থাকে 24,000, কিমান কিলোমিটাৰ চলিল বুলি যে সোধে কিছুমানে, কিমান কিলোমিটাৰ চলিল তাতে লিখা থাকে কিমান 20,000 কিলোমিটাৰ, 10,000 কিলোমিটাৰ, তেনেকুৱা ধৰণে লিখা থাকে। এই চাবা মিটাৰতে পাবা। গতিকে এই কি হ'ব তেতিয়া, সেই অডোমিটাৰৰ পাঠ বোলে, এটা যাত্ৰাৰ আৰম্ভণিতে গাড়ী এখনৰ অডোমিটাৰৰ পাঠ কিমান দেখুৱাইছে, 2000 কিলোমিটাৰ দেখুৱাইছে। তাৰ মানে মিটাৰটোত কিমান লিখা আছিল, 2000 কিলোমিটাৰ আগতেই গ'ল বুলি লিখা আছে। এতিয়া কি হ'ল, যাত্ৰাৰ শেষত ইয়াৰ পাঠ 24,000 কিলোমিটাৰ। এতিয়া 24,000 না 2000 আৰু 24,000 নহয়, কি হ'ল 2400 কিলোমিটাৰ দেখুৱাইছে। এতিয়া যাত্ৰা যেতিয়া শেষ কৰিলে 2400, যেনিবা ইয়াত শেষ কৰিলে, ইয়াৰ পৰা আৰম্ভ কৰিছিল, ইয়াত শেষ কৰিলে। আৰম্ভ কৰোঁতে কিমান দেখুৱাইছিল সি, 2000 কিলোমিটাৰ দেখুৱাইছিল, শেষ কৰোঁতে সি কিমান দেখুৱালে, 2400 কিলোমিটাৰ দেখুৱালে। এতিয়া সি গাড়ীখন কিমান দূৰ চলিল আমি কেনেকৈ গম পাম, সেইদিনা সেই গাড়ীখন কিমান দূৰ চলিল,
প্ৰথমতে আৰম্ভ কৰোঁতে 2000 আছিল, শেষ কৰোঁতে 2400 আছে। গতিকে কিমান দূৰ চলিল? 400 কিলোমিটাৰ চলিল। কাৰণ আৰম্ভ কৰোঁতে 2000 আছিল, শেষ কৰোঁতে 2400 আছে। এই 400 কিলোমিটাৰ চলিল সেইদিনা। এই 2000টো ক'ৰ পৰা আহিছে? ইয়াৰ আগতে তাৰমানে তাৰ আগৰ দিনকেইটাত বহু দিনলৈকে কিমান কিলোমিটাৰ চলাইছিল? মুঠ 2000 কিলোমিটাৰ। ইয়াৰ পৰা ইয়ালৈকে 2000 কিলোমিটাৰ চলাইছিল। সেই কথাটো তাৰমানে সেইটো আমাক প্ৰয়োজন নাই। গতিকে আমাক লাগিব এতিয়া, আমাক উলিয়াবলৈ দিছে কি? যি উলিয়াবলৈ দিয়ক আমি উলিয়াই লম যে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব। অতিক্ৰম কৰা দূৰত্বক আমি বুজাম এছ আখৰটোৰে সমান কিমান হ'ল? সিদিনা গৈছিল 2400 কিলোমিটাৰ বিয়োগ আগতে আছিল 2000 কিলোমিটাৰ সমান 400 কিলোমিটাৰ চলিল সিদিনা গাড়ীখন। আচ্ছা ঠিক আছে, এইখিনি মই মোহাৰি দিলোঁ। এতিয়া তোমালোকৰ বুজিবলৈ অসুবিধা। তাৰপিছত কি কোৱা আছে? যদি ভ্ৰমণ সম্পূৰ্ণ কৰোঁতে 8 ঘণ্টা সময় অতিবাহিত হৈছে, তাৰ মানে প্ৰয়োজনীয় সময়, সেই ভ্ৰমণ কালত প্ৰয়োজনীয় সময় t ইকুৱেল টু কিমান হৈ গ'ল? 8 ঘণ্টা। 8 ঘণ্টা 8 ঘণ্টা মানে আচ্ছা 8 আৱাৰ্ছ আমি এনেকৈ লিখি ধৰিলোঁ। 8 আৱাৰ্ছ হৈ গ'ল। ঠিক আছে, এতিয়া প্ৰশ্ন কি সুধিছে? তেন্তে গড় দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু মিটাৰ প্ৰতি ছেকেণ্ডত নিৰ্ণয় কৰা। গড় দ্ৰুতি উলিয়াবলৈ দিছে। গতিকে আমি জানো গড় দ্ৰুতি মানে হ'ল দূৰত্ব হৰণ সময় কৰিলে আমি গড় দ্ৰুতি পাই যাওঁ। এতেকে গড় দ্ৰুতি v ইকুৱেল টু কি আছিল? অতিক্ৰম কৰা দূৰত্ব, অতিক্ৰম কৰা দূৰত্ব হৰণ প্ৰয়োজনীয় সময়। অতিক্ৰম কৰা দূৰত্বক আমি s ৰে বুজাম, প্ৰয়োজনীয় সময়ক আমি t ৰে বুজাম। গতিকে অতিক্ৰম কৰা দূৰত্ব কিমান? s ইকুৱেল টু 400 কিলোমিটাৰ আৰু প্ৰয়োজনীয় সময় কিমান? 8 ঘণ্টা। এই আৱাৰ ইকুৱেল টু কিমান পালোঁ আমি? 8ৰে আমি হৰণ কৰি দিম। এতিয়া 8ৰে এক কটাকটি কৰিম। 8 5 গুণ 40 হ'ল, 0 আছে, 8 0 গুণ 0। আচ্ছা 8 0 গুণ 0 বা 8ৰে 0 0 বাৰ কাটিলোঁ 50 হ'ল। কিমান থাকিল এতিয়া? এই দ্ৰুতি হৈ গ'ল 50 কিলোমিটাৰ প্ৰতি পাৰ আৱাৰ। গতিকে কি উলিয়ালোঁ? গড় দ্ৰুতি আমি কিলোমিটাৰ পাৰ আৱাৰত আমি ইতিমধ্যে উলিয়ালোঁ। সেই একেই গড় দ্ৰুতি আমি কি উলিয়াব লাগিব? মিটাৰ পাৰ ছেকেণ্ডত উলিয়াব লাগিব। একেই হ'ব মিটাৰ পাৰ ছেকেণ্ড। এতিয়া মিটাৰ প্ৰতি ছেকেণ্ডত উলিয়াওঁতে আমি কি কৰিব লাগিব? খালি এই দূৰত্বখিনি, এইটো মিটাৰ প্ৰতি ছেকেণ্ড, দূৰত্বখিনি আমি মিটাৰলৈ নিব লাগিব। ইয়াত দিয়া আছে 400 কিলোমিটাৰ। গতিকে 400 পূৰণ 1 কিলোমিটাৰত কিমান মিটাৰ? 1 কিলোমিটাৰত কিমান মিটাৰ হৈ যায়? 1000 মিটাৰ হয়। গতিকে আমি 1000 মিটাৰ পাতি দিলোঁ। তাৰপিছত এইটো কি আছিল? সময় আছিল 8 ঘণ্টা। ঘণ্টাক আমি এইটো মিটাৰত দিলোঁ। আমি এই ঘণ্টা কিয় দিব লাগিব? ছেকেণ্ডত। তাৰ মানে 8 পূৰণ এঘণ্টা মানে কিমান? 60 মিনিট। আকৌ 8 পূৰণ 60 পূৰণ 1 মিনিট মানে 60 ছেকেণ্ড হ'ব। গতিকে এতিয়া একেই হ'ব। গড় দ্ৰুতি সমান দূৰত্ব হৰণ সময়। এতিয়া দূৰত্ব মানে কিমান? এইটো 400 পূৰণ 1000 মিটাৰ। তাৰপিছত তলত আছে সময়, টি মানে এইটো সময় আমাৰ 8 ইনটু 60 পূৰণ 60 ছেকেণ্ড। এইটো হ'ল আমাৰ উত্তৰ। এতিয়া আমি কটাকটি কৰিব লাগিব। এইটো 0 এইটো 0 কাটিলোঁ, এইটো 0 এইটো 0 কাটিলোঁ। 4ৰে 8ক 2 বাৰ হৰণ গ'ল। আচ্ছা এতিয়া কি থাকিল? তলত থাকিল 2 পূৰণ 6। আকৌ কাটিব পাৰি। 2ৰে 1000ক কাটিলোঁ কেইবাৰ? 500 বাৰ যাব হৰণ। তাৰপিছত আকৌ ইয়াত আছে 6। গতিকে 6ক 2ৰে 3 বাৰ
5 2 250 बार 6 2 3 बार ইয়াক 2 ইয়াৰ আধা 125 বাৰ গতিকে উত্তৰটো কিমান থাকিল তলত থাকিল 3 3 গুণ 9 ওপৰত থাকিল 125 ইমান মিটাৰ এটো মিটাৰ প্ৰতি সেকেন্ড মিটাৰ পাৰ সেকেন্ড গতিকে এই উত্তৰটো আমি যদি দশমিকত উলিয়াও হৰণ কৰি ল'ব পাৰা এনেকৈ হৰণ কেনেকৈ কৰিবা এতিয়া 125 হৰণ 9 9 এগুণ 9 হৈ গ'ল 9 দুগুণ দিলে 18 হ'ব 12তকৈ ডাঙৰ গতিকে দিব নোৱাৰো 3 থাকিল ওপৰৰ পৰা নামি আহিল 5 9 3 গুণ 27 এতিয়া বিয়োগ কৰিলে 9 4 গুণ 37 হৈ যাব 35তকৈ ডাঙৰ গতিকে 4 দিব নোৱাৰো বিয়োগ কৰিলো 8 আহিল এতিয়া দশমিক দিলো 80 8 8 গুণ 9 8 গুণ 72 আকৌ থাকিব 8 আকৌ 80 হ'ব 9 8 গুণ আকৌ হ'ব গতিকে 13.88 মিটাৰ হৈ যাব মিটাৰ পাৰ সেকেন্ড হৈ যাব গতিকে এইটো পদ্ধতিৰে আমি কি উলিয়াব পাৰো একেটা প্ৰশ্ন আমি কি উলিয়ালো দুটা বেলেগ বেলেগ মান পালো কি মান পাইছো এফালে পাইছো আমি এফালে কোটো আমি পাইছো যে গড় দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত 50 কিলোমিটাৰ পাৰ আৱাৰ আৰু মিটাৰ পাৰ সেকেন্ডত পাইছো আমি 13.88 মিটাৰ পাৰ সেকেন্ড এই দুটা মান সমান এটোৰ মান যিমান হয় এটোৰ মানো সমান তাৰ মানে ইয়াত কি কৈছে 1 ঘন্টাত 50 কিলোমিটাৰ যায় ইয়াত কৈছে 1 সেকেন্ডত 13.88 মিটাৰ যায় গতিকে একক বিলাক বেলেগ বেলেগ কিন্তু ইয়াৰ মানটো ইয়াত সমান হৈ আছে তো প্ৰশ্ন এটা দিয়া আছে 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটাত উখাই খাতুৰে তাই এটা মূৰৰ পৰা আনটো মূৰলৈ খাতুৰি পুনৰ একে পথেৰে উভতি মুঠতে 180 মিটাৰ দূৰত্ব 1 মিনিটত অতিক্ৰম কৰিলে উখাৰ গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰা কি হয় সেইটো বাদ দিলে আমি কি কৰিলো 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটা পুখুৰী আছে ধৰা এনেকৈ এইটো পুখুৰী দৈৰ্ঘ্যটো কিমান 90 মিটাৰ তাৰ মানে এনেকৈ ইয়াৰ পৰা ইয়ালৈ ধৰিলো কিমান ইয়াৰ পৰা ইয়ালৈ এনেকৈ 90 মিটাৰ এটা উখাই খাতুৰি আছে তাই এটা মূৰৰ পৰা আনটো মূৰলৈ খাতুৰি পুনৰ একে পথেৰে এটা মূৰৰ পৰা মানে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলে আৰু ইয়ালৈকে গ'ল এনেকৈ ইয়াৰ পৰা তাৰ মানে গৈ গৈ ইয়ালৈকে গ'ল আনটো মূৰলৈকে গৈ পুনৰ একে পথেৰে উভতি আকৌ একে পথেৰে ইফালেদি গৈছিল আকৌ একে পথেৰে ঘূৰি আহিছে এনেকৈ তাৰ মানে আহোতে মুঠতে 180 মিটাৰ দূৰত্ব কিমান দূৰত্ব হ'ল ইয়াৰ পৰা ইয়ালৈ যাওঁতে 90 মিটাৰ আছিল এই ইয়াৰ পৰা ইয়ালৈকে 90 মিটাৰ কোৱাই আছে গতিকে ইয়াৰ পৰা ইয়ালৈকে 90 মিটাৰ গ'ল আকৌ উভতিও আহিলে আকৌ কিমান আহিল 90 মিটাৰ আহিল গতিকে 90 90 180 মিটাৰ আহি গ'ল গতিকে এতিয়া আমাৰ আহি যাব এতিয়া অতিক্ৰম কৰা দূৰত্ব is equal to কিমান হৈ গ'ল 180 মিটাৰ আমাৰ প্ৰশ্নত দিয়া আছে 180 মিটাৰ হৈ গ'ল তাৰ পিছত কি কোৱা আছে আমাক লাগিব কি গড় বেগ গড় দ্ৰুতি দুইটাতে সময় লাগিব গতিকে প্ৰয়োজনীয় সময় t equal to সময় কিমান হ'ল দূৰত্ব 1 মিনিটত অতিক্ৰম কৰিলে সময় দিয়া আছে আমাক 1 মিনিট 1 মিনিট মানে কিমান সেকেন্ড 60 সেকেন্ড হৈ গ'ল উখাৰ গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰা এতেকে গড় দ্ৰুতি আমি জানো গড় দ্ৰুতি v equal to s by t হৈ গ'ল দূৰত্ব হৰণ সময় এ কি হ'ব s মানে কিমান 180 মিটাৰ আৰু t মানে হৈ গ'ল সময় কিমান 60 সেকেন্ড ইকুৱেল টু এইটো শূন্য কটা গ'ল 6 ৰে 18 3 বাৰ গতিকে উত্তৰ হৈ গ'ল 3 মিটাৰ প্ৰতি সেকেন্ড গতিকে গড় দ্ৰুতি হৈ গ'ল 3 মিটাৰ প্ৰতি সেকেন্ড এই দ্ৰুতিৰে গৈছে আৰু এটা সুধিছে আমাক বেগ উলিয়াব লাগিছে গড় বেগ গড় বেগ উলিয়াওঁতে আচলতে ইয়াত আৰু এটা কথা তোমালোকে শিকিবলগীয়া থাকি গ'ল গড় বেগক আমি ভিৰে বুজা দিব পাৰো গড় বেগ মানে ইয়াত আহিব আমাৰ হৰণ আহিব তোমালোকে অলৰেডি হৰণ শিকিছা হৰণ সময়
বাকি কি থাকিব ইয়াত আছিল ওপৰত অতিক্ৰম কৰা দূৰত্ব হৰণ সময় ইয়াত আহিব হৰণ হৰণ সময় এতিয়া হৰণ মানে কি হৰণ মানে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু কোৰ পৰা আৰম্ভ কৰিছিল উখাই যাত্ৰা আৰম্ভ ইয়াৰ পৰাই কৰিছিল ইয়ালৈকে গ'ল আহি ক'ত শেষ কৰিলে ইয়াতে শেষ কৰিলে তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে যিটো দূৰত্ব কিমান হ'ব 0 মিটাৰ কিমান হৰণ হ'ল 0 মিটাৰ কেনেকৈ উখাই ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ইয়ালৈকে গৈ ইয়ালৈকে ঘূৰি আহিলে গতিকে এতিয়া হৰণ হৈছে কিমান প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ দূৰত্ব 0 মিটাৰ হৰণ সময় সময়টো এতিয়াই আছে কিমান লাগে 60 সেকেন্ড সময় লৈছে গতিকে 0 60 ৰে হৰণ কৰিলে কিমান থাকিব 0 থাকিব মিটাৰ প্ৰতি সেকেন্ড গতিকে হৰণ হৈ গ'ল ইমান মিটাৰ প্ৰতি সেকেন্ড সৰি বেগ হৈ গ'ল 0 মিটাৰ প্ৰতি সেকেন্ড হৈ গ'ল সেইটোৱে হ'ব তোমালোকৰ উত্তৰ পেজ নাম্বাৰ 102 কেইটামান প্ৰশ্ন দিয়া আছে প্ৰথমটো আছিল যেটো কমন কোৱেশ্চন দ্ৰুতি আৰু বেগৰ পাৰ্থক্য দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি হ'ব এফালে আহিল দ্ৰুতি এফালে বেগ যেটো একদম কমন কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে গতিকে এক নম্বৰ আহিল দ্ৰুতি কাক বুলি যদি আহিল সেই বস্তুটো কি হ'ব তাৰ ডেফিনেশনটো লিখিব লাগিব বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বলে যেটা আমি অলরেডি জানো এইফালে আহিল বেগ মানে কি দিশৰ হৈতে দ্ৰুতিক বেগ এটা লিখিছো এতে এনেকে কিয়া বুজিবলৈ আমি বেলেগকৈ বুজিব লাগিব দুই নম্বৰ এটা এক নম্বৰ পাৰ্থক্য আমি পালো যে ইহঁতৰ ডেফিনেশন কিটা কাক বলে দুইটাৰে কাক বলে যদি লিখি দিও আমি ইয়াৰ পাৰ্থক্য এটা পালো এই দুই নম্বৰতে আমি কি লিখিব পাৰো দ্ৰুতি সমান অতিক্ৰম কৰা দূৰত্ব হৰণ তলত হ'ব প্ৰয়োজনীয় সময় এইফালে হ'ব কি বেগ মানে অলপ আগত আমি পালো ওপৰত হ'ব হৰণ তলত হ'ব প্ৰয়োজনীয় সময় সিম্পল পাৰ্থক্য ওপৰত কি হৈছে দূৰত্ব হৰণ সময় ইয়াত আহিছে হৰণ হৰণ সময় 3 নম্বৰতে আমি কি লিখিব পাৰো দ্ৰুতি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে দ্ৰুতিৰ মান কেতিয়াও ঋণাত্মক নহয় কিন্তু বেগ ঋণাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে বাকি ধনাত্মকটো হ'বই 0 হ'ব পাৰে क्या দ্ৰুতি 0 হ'ব পাৰে বা বেগ 0 হ'ব পাৰে দ্ৰুতি ধনাত্মক হয় বেগও ধনাত্মক হয় কিন্তু দ্ৰুতি কেতিয়াও ঋণাত্মক নহয় ঋণাত্মক মানে নেগেটিভ কেতিয়াও নহয় কিন্তু ই নেগেটিভ হ'ব পাৰে বেগৰ মান নেগেটিভ হ'ব পাৰে কাৰণ বেগ যদি বেগ হৰণৰ ওপৰত নিৰ্ভৰ কৰিলে বেগত কি আছে ওপৰত হৰণ আছে গতিকে হৰণ যদি ঋণাত্মক হয় তেতিয়া হলে বেগ ঋণাত্মক হ'ব কিন্তু দূৰত্ব কেতিয়াও ঋণাত্মক নহয় সেইকাৰণে এটো ঋণাত্মক নহয় হৰণ ঋণাত্মকও হয় সেইকাৰণে এটো ঋণাত্মক হ'ব পাৰে গতিকে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য এটো একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰায় প্ৰত্যেক পৰীক্ষাত এইটো আহে এতিয়া আহিল 2 নম্বৰ প্ৰশ্ন দিয়া আছে পেজ নম্বৰ 102 কি শর্ত বা কি শর্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান গড় দ্ৰুতিৰ সমান হয় এইটো একেবাৰে কমন কোৱেশ্চন গড় বেগ আৰু গড় দ্ৰুতি কেতিয়া সমান হয় আমি জানো দ্ৰুতি সমান ওপৰত হ'ব দূৰত্ব হৰণ সময় তাৰপিছত কি আছিল বেগ গড় বেগ মানে
ওপৰত আহিলে হৰণ হৰণ সম এতিয়া প্ৰশ্নটো সুধিছে দ্ৰুতি আৰু বেগ কেতিয়া সমান হ'ব এই দুটা কেতিয়া সমান হ'ব যেতিয়া এই দুটা সমান হ'ব এই দুটা সমান মানে কি সময়টো সমানেই আছে দূৰত্ব আৰু হৰণ সমান হ'ব লাগিব তাৰ মানে বস্তু এটাৰ কি প্ৰশ্ন কি হৈছে কি শর্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় যেতিয়া বস্তুটি অতিক্ৰম কৰা দূৰত্বৰ মান তাৰ হৰণৰ সমান হয় তেতিয়া বস্তুটোৰ এই বেগ আৰু দ্ৰুতি সমান হ'ব তাৰ মানে এইটো লিখি দিব লাগিব দূৰত্ব আৰু সময় এই হৰণ সমান হলে বস্তুটিৰ দূৰত্ব আৰু হৰণ সমান হলে সময়টো সমান আছে তেতিয়া কি হৈ যাব দ্ৰুতি আৰু বেগ সমান হৈ যাব কোৱেশ্চন নম্বৰ 3 3 নম্বৰ দিয়া আছে মোটৰ গাড়ীৰ অডোমিটাৰে কি জোখে মোটৰ গাড়ীৰ অডোমিটাৰে মই যেটো কলে কথাটো যে অডোমিটারে মোটর গাড়ির অডোমিটারে দূরত্বর জোখ লয় মোটর গাড়ির অডোমিটারে মোটর গাড়িখন কিমান দূরত্ব অতিক্রম করিলে তার জোখ দিয়ে অডোমিটারে মোটর গাড়িয়ে অতিক্রম করা মোট দূরত্ব জোখে বা দূরত্বর মান দিয়ে বলি কয় মনে হয় 4 নম্বৰ কোৱা আছে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা সুষমভাৱে গতিশীল বস্তু এটা সুষমভাৱে গতিশীল মানে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিছে গতিকে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰা বস্তুটোৰ গতিপথ হ'ব সৰল ৰেখাৰ দৰে বুলি ক'লে হ'ব সৰল ৰেখাৰ দৰে কেনেকুৱা গতিপথ হ'ব মনত ৰাখিবা দেই এই বস্তু আমাক লাগিব এতিয়া নেক্সট আকৌ পঢ়তে গতিকে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰৈখিক হয় এ কেনেকৈ হয় যদি বুলি খুদা তেতিয়া হলে ইয়াৰ উত্তৰ নিশ্চয় ওলাব যে আমি এটো পিছত আমি পঢ়িম যে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰেখাৰ দৰে আমি যেতিয়া লেখ আঁকিম তেতিয়া আমি পঢ়িব পাৰিম তেতিয়া আৰু এটা প্ৰশ্ন দিয়া আছে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত লিখা আছে যে পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল মহাকাশযান এখনৰ পৰা এই মহাকাশযান ওপৰত উৰি থকা যান এখনৰ পৰা এই সংকেত প্ৰেৰণ কৰিলে সেই সংকেতটো 5 মিনিটৰ পিছত তাৰ ভূমিত থকা ষ্টেচনত সংগৃহীত হ'ল ষ্টেচনৰ পৰা সংগ্ৰহ কৰিলে তাৰ মানে প্ৰয়োজনীয় সময় কি দিয়া আছে সময় সমান এই সময় t = 5 মিনিট সমান 5 মিনিট মানে 5 পূৰণ 60 সেকেন্ড গতিকে 5 6 * 30 পিছফালে এটা শূন্য আহিব ইমান সেকেন্ড সময় আমাক দিয়া আছে 30 সেকেন্ড ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান আমাক কি উলিয়াবলৈ দিছে দূৰত্ব উলিয়াবলৈ দিছে দূৰত্ব s = কিমান দূৰত্ব উলিয়াবলৈ দিছে যদি সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ/সেকেন্ড দ্ৰুতিৰে গতি কৰে এতিয়া পোহৰৰ দ্ৰুতি হ'ল পৃথিৱীৰ আটাইতকৈ বেছি স্পীড কাৰ বুলি কওঁতে এই পোহৰৰ 3 × 10⁸ মিটাৰ/সেকেন্ড এক সেকেন্ডত 3 × 10⁸ মিটাৰ যায় 3 × 10⁸ মানে 3 ৰ পিছফালে 8টা শূন্য 1 2 3 4 5 6 7 8টা শূন্য ইমান মিটাৰ যায় কিমানত 1 সেকেন্ড সময়ত ইমান মিটাৰ যায় একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 30 কোটি মিটাৰ যায় 1 সেকেন্ডত 30 কোটি মিটাৰ যায় হেতু হ'ল পোহৰৰ দ্ৰুতিয়ে এই পোহৰখিনি যদি সূৰ্যৰ পৰা ইয়াত পোহৰ আহি পাবলৈ সেইকাৰণে বেছি সময় নালাগে এই ধৰণে হেনেকুৱা কথাটো যদি পোহৰতকৈ স্পীডত কোনো বস্তুৱে গতি কৰা নাই আজিলৈকে গতি কৰি পোৱা নাই যে কোৱা হৈছে যে আইনষ্টাইনে কৈছিল যে যদি পোহৰতকৈ বেছি স্পীডত কোনোবা বস্তু যায় তেতিয়া হলে কি বোলে তাৰ সময়টো আগবাঢ়ি যাব মানে ধৰা আমি আজি তাৰিখত আছো আজি ধৰা 22 তাৰিখত আছো আমি 21 তাৰিখলৈ গৈ পাম যদি পোহৰতকৈ স্পীডত বেছি স্পীডত গতি কৰো আজি 22 তাৰিখত আছো আমি 21 তাৰিখ হৈ যাব
বা 20 তাৰিখ হৈ যাব আমি আগুৱাই গৈ থাকিব পাৰিম আগৰ সময়খিনিলৈ গুচি যাব পাৰিম আচ্ছা এতিয়া আমাক ইয়াত দিয়া আছে কিমান দ্ৰুতি দিয়া আছে v = 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড দিয়া আছে এটা আমি এইটো পাতিলে আমি জানো কি হ'ব দ্ৰুতি সমান দূৰত্ব হৰণ সময় গতিকে দ্ৰুতি আমাক দিয়া আছে এবাৰ 3 × 10⁸ আজ পাৰিলো s মানে দূৰত্ব নাই দিয়া উলিয়াবলৈ দিছে গতিকে s পাতিলো t মানে সময় t দিয়া আছে 300 সেকেন্ড গতিকে ইয়াত 300 সেকেন্ড পাতি দিলো আমাক s উলিয়াবলৈ দিছিল কেনেকৈ পাম a টো ইফালে গৈ কি হৈ যাব পূৰণ হৈ যাব সেকেন্ডটো নাই পতা e টো ইফালে গৈ কি হ'ব হৰণ হৈছে বাম ফালে গৈ পূৰণ হ'ব তাৰ মানে 3 × 10⁸ পূৰণ 300 into s হল ইকুয়াল টু ইফালে লিখিলো বাম ফালে s ইকুয়াল কিমান হল 3 3 × 9 পূৰণ 10⁸ কেটা আছিল 10 ইয়াত 8টা আছিল 0 আকো লগত কেটা হল এই দুটা যোগ হল মানে 8টা আছিল 9 10টা হৈ গল 9 × 10⁸ মিটাৰ হৈ গল ওদিকে দূৰত্ব কিমান আছিল বলে 9 × 10⁸ মিটাৰ আছিল এই হেতু আমাক প্ৰশ্নত সোধা হৈছিল ওদিকে এইখিনি আমি কৰিলো তোমালোকে এইখিনি আকৌ পঢ়ি চাবা কিতাপত কি লিখা আছে কথাখিনি আৰু অংকখিনিও ভালকৈ কৰি চাবা কাৰণ স্টেপ বাই স্টেপ আমি গৈ থাকিম আৰু এতিয়া প্ৰত্যেক দিনাই ভিডিও আপলোড কৰা হ'ব গতিকে ভালকৈ পঢ়ি থাকিবা